2019 খেলিলো 2024 খেলিলো পঞ্চায়েত দুটা খেলিলো লোকসভা দুটা খেলিলো বিধানসভা দুটা আরে 20টা 22টা ভোট এই মুসলমান সমাজৰ পৰা আমি 25টা ভোট পাওঁ লজ্জাজনক কথা কত আঁচনি দিছো আপোনালোকক আমি কি আঁচনি দিয়া নাই কক আপোনালোকক আমি আঁচনি দিয়া নাই ঘৰ দিছো লেট্ৰিন দিছো আয়ুষ্মান ভাৰত কাৰ্ড দিছো উজ্জ্বলা গ্যাস দিছো সমস্ত দিছো দিয়াৰ পাছত আপোনালোকৰ কি আমাৰ ভোট দিয়ান্তে আপোনালোকৰ ভোট হাতখন কমি যায় নৰু ভোট দিবা মই বিজেপি কিন্তু আপোনালোকে আমাক কাটি হয় আপোনালোকৰ লগত আমি 10 বছৰ একেৰাহে আছো আমি আঁচনি দুখত দুখী হৈছে নৰুদা 5 বছৰ নিজে এটা অৰুণোদা লয় বেয়া নালাগে মানুহজনক কৈছে আপোনালোকৰ এই নৰুদাক নেকি বেয়া নালাগে আপোনালোকৰ অলপ বেয়া লাগিল নাই তেওঁলোক আপোনালোকৰ মাজৰ মানুহ হয় না আপোনালোকে যেতিয়া ভোট দিবা লাগে নহয় বিজেপি কপি যাব নৰুময় নাই মই হাততে নাৰি দিম আরে যি কংগ্রেসে আপোনালোকক অসম দুর্নীতি সব কৰি আছে আপোনালোকে আৰু সেই কংগ্ৰেছৰ লগত থাকে আপোনালোকে বিবেকক চলক এই হাত নহয় বিবেকক চলক এই হাতৰ বটাম টিপাত নহয় এই বিবেকেৰে টিপিম মই বিজেপি এয়া স্পষ্ট কথা মই 2026 চনকলৈকে এই নিৰ্বাচনত থাকিম মই 2 বছৰ একেৰাহে থাকিম প্ৰতিটো পৰিয়ালৰ লগত জনসম্পৰ্ক থাকিম কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিত আজি মই মন্ত্ৰ সভাপতি আমাৰ লগতে আপোনালোকৰ ৰাস্তা কৰিছো আপোনালোকে এনকে যাব লাগে তিৰি যায় যাব লাগে না পুরুষ বিলাকে সাইকেল এনকে গেলে যাব খোঁজ কাঢ়ি হ্যাঁ লাগে না কার নসিব কে লাগছি নসিব আপনার নসিব আপনারে কি জানে নিজৰ নসিব নিজে লিখি লৈছো আমি কারণ বিজেপি আমি ভোট নেদাও বিজেপি আনি ভাঙি যাব মৌলবী কৈছে ভাঙি যাব মসজিদ গরু খাওয়া বন্ধ করে দিব এই ব্যৱস্থাবিলাক পাৰ কৰি হওক মোদী কৈ আছে আপোনালোকে ভাবছি মসজিদ ভাঙব মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে অসম ভাৰতৰ কথা চিন্তা কৰিছে পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষ গঠন কৰাৰ কথা চিন্তা কৰি আছে আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশত এইবিলাক চিন্তা পৰিহাৰ কৰক মোদী যে আপোনালোকৰ কথা চিন্তা কৰিছে মহিলাসকলৰ কথা চিন্তা কৰিছে বৰ্ষা পৰিধানৰ কাৰণে আইন বনাইছে 1 তলা 2 তলা 3 তলা ধৰি গ'লে আপোনাৰ মহিলাটো গুচি যাব লাগে পৰিয়ালৰ ভাই মাকৰ ঘৰত থাকিলে কেনেকুৱা দুখ অনুভৱ হয় সেই কথাষাৰ একমাত্ৰ মোদী যে অনুভৱ কৰিছে কোনো মৌলবী অনুভৱ কৰা নাই আপোনালোকে আই মাতৃ এই আই মাতৃয়ে সিদ্ধান্ত ল'ব পুৰুষক কৈ দিব আজি যদি মই অৰুণোদয় পালো হয় আজি 5 বছৰ যদি অৰুণোদয় 5 বাৰাং 60,000 টাকা লয় ইমান ডাঙৰ এখন আছে মৰা পাব লাগিব কিয় কৰা নাই মৰাৰ পৰ্যন্ত আপোনালোক হয়নে নহয় কওক আপোনালোকে এতিয়া ক'ব আমি ভোট দিছো কোনে ভোট দিয়া নাই ইয়াতে উপস্থিত থকা 80% মহিলাই ভোট দিয়া নাই ইয়াৰ কষ্ট হয়নে নহয় কওক কেতিয়া ক'ব আপোনালোকে ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰাই মুকলি হ'ব লাগিব বান্ধন খাই আছো আমি ভয় কৰি আছো পুৰুষক যে কংগ্ৰেছৰ হাতত মাৰিবি আকৌ নাই মোৰ স্বাধীনতা মই ভোট মাৰিম মই বিজেপি ভাল কাম কৰিছো আজি নুৰুলদাৰ দৰে সাহস কৰক নুৰুলদাৰ ভণ্টিৰ দৰে সাহস কৰক নুৰুলদাৰ পত্নীৰ দৰে সাহস কৰক নুৰুলদাৰ ছোৱালীৰ দৰে সাহস কৰক যে বিজেপি কৰিম ঠিক আছে সকলোকে ধন্যবাদ দিছো এয়া আবেগিক হৈ গৈছো সংখ্যালঘু মুছলমানৰ প্ৰতি এয়া দৰহ এয়া আত্মীয় ভাৱ জন্ম পাইছিল এই আত্মীয় ভাৱ যদি জন্ম নাথাকে গৈ এই গাঁওখনত আহি মণ্ডল হ'ব গতিকে মই আপোনালোকক লৈ নাযাওঁ মোৰ দুখ লাগি গৈছে এই অৱস্থা দেখাবা এনেকুৱা দুখ পাইছো যেতিয়া বিকলাংগ ছোৱালীজনী দুজনী আছে এটা অৰুণোদয় বনাই এটা ঘৰ বনাই এটা লেট্ৰিন বনাই কি কাৰণে বনাই দুখ লাগি গৈছে অন্তৰত বহুত দুখ লাগি গৈছে শুনক পাবা লগা নহয় পাবা লাগাইও দিয়া নাই পাইও দিয়া নাই নাপেও দিয়া নাই আপোনালোকে পাইও দিয়া নাই আৰু নাপেও ভোট দিয়া নাই আপোনালোকে হৈ গ'লে আমি পাইও ভোট দিয়া নাই নাপেও ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰা আঁতৰি যাওকচোন মই পাম চব পাইছো মই ভোট দিয়া নাই ঠিক আছে ধন্যবাদ